অসম ৰাজ্যিক ভাৰতীয় মজদুৰ সংঘৰ দুদিনীয়া কাৰ্যসূচীৰে প্ৰশিক্ষণ বৰ্গ আৰু কাৰ্যনিৰ্বাহক সভা আয়োজন। ভাৰতীয় মজদুৰ সংঘ তিনিচুকীয়া জিলা সমিতিৰ সহযোগত তিনিচুকীয়া মাধৱ ভ্ৰমণ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ কাৰ্যালয়ত অসম ৰাজ্যিক ভাৰতীয় মজদুৰ সংঘৰ ২৫ আৰু ২৬ মে তাৰিখ দুদিনীয়া কাৰ্যসূচীৰে প্ৰশিক্ষণ বৰ্গ আৰু কাৰ্যনিৰ্বাহক সভা আয়োজন কৰা হয়। সভাপতি ৰঞ্জন কুমাৰ শৰ্মাৰ সভাপতিত্বত আৰু সাধাৰণ সম্পাদক ভাস্কৰ দাসৰ পৰিচালনা সভাখনত অসমৰ শ্ৰমিকসকলৰ সমস্যা সমাধান, জিলা অধিৱেশনৰ যোগেদি নতুনকৈ জিলা সমিতি গঠন আৰু আগন্তুক নৰ্থ ইষ্ট ৰেলৱে ফ্ৰণ্টিয়াৰ হ'বলগীয়া নিৰ্বাচনত ভাৰতীয় মজদুৰ সংঘৰ স্বীকৃতিপ্ৰাপ্ত ইউনিয়ন পূৰ্বোত্তৰ সীমান্ত ৰেলৱে কৰ্মচাৰী সংঘক কিদৰে আগন্তুক নিৰ্বাচনত জয়যুক্ত কৰাব পাৰি, এই সন্দৰ্ভত গঠনমূলক আলোচনা কৰা হয়। ভাৰতীয় মজদুৰ সংঘৰ ৭০ বছৰ অতিক্ৰমৰ লগত সংগতি ৰাখি অসমৰ বিভিন্ন জিলাত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অখিল ভাৰতীয় মজদুৰ সংঘৰ সহ-সাংগঠনিক সম্পাদক গণেশ মিশ্ৰ, সম্পাদক নৱকুমাৰ গগৈ, ৰাজ্যিক কাৰ্যকৰ্তা আৰু বিষয়ববীয়াসকল। সভাৰ শেষত ভাৰতীয় মজদুৰ সংঘ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি বিমল ডেকা আৰু সম্পাদক দেৱজ্যোতি ফুকনে শলাগৰ শৰাই আগবঢ়ায়। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট, নিভাছ অসম লাইভ। আমাৰ প্ৰায় ৭০জন মান আমাৰ কাৰ্যকৰ্তা আহি উপস্থিত হৈছিলেহি। তেখেতলোকৰ আগত আমি ভাৰতীয় মজদুৰ সংঘৰ কেন্দ্ৰীয় সমিতি যিখিনি আমাক যোজনা দিছে আমাৰ ৰাজ্যিক ভিত্তিত কামখিনি আৰু প্ৰত্যেক জিলা ভিত্তিত কামখিনি কৰিবৰ বাবে সেইখিনি আমি কেনেকৈ আগুৱাই নিব লাগিব তাৰ বিষয়ে আমি প্ৰত্যেক জিলা সম্পাদকবিলাকক যিসকল উপস্থিত আছিলে তেখেতলোকক আমি জ্ঞাত কৰালোঁ। লগতে আগন্তুক দিনত আমি ভাৰতীয় মজদুৰ সংঘক অসমত কেনেকৈ আমি আগুৱাই লৈ যাব লাগিব সেইটো বিষয়ে আমি আলোচনা কৰিলোঁ। ইয়াৰ উপৰি আমি ২০২৫ চনত ভাৰতীয় মজদুৰ সংঘৰ কেন্দ্ৰীয় কাৰ্যকৰী সমিতিৰ বৈঠক এখন অনুষ্ঠিত কৰিবলৈ কাৰণে আমি সিদ্ধান্ত ল'লোঁ, যিখন ফেব্ৰুৱাৰী মাহত আমি গুৱাহাটীতে অনুষ্ঠিত কৰিম বুলি আমি পৰিকল্পনা কৰিছোঁ ইতিমধ্যে। আৰু লগতে আমাৰ আহি থকা দিনবিলাকত প্ৰতিষ্ঠা দিৱস আমাৰ ২৩ জুলাই ভাৰতীয় মজদুৰ সংঘৰ প্ৰতিষ্ঠা দিৱস, সেইদিনাখন আমি বিভিন্ন ধৰণৰ প্ৰত্যেক জিলা ভিত্তিত ৰাজ্যিকত আমি অসম প্ৰদেশৰ তত্বাৱধানত আমি কিছুমান কাৰ্যসূচী ল'ম বুলি ভাবিছোঁ। আৰু লগতে ১৭ ছেপ্টেম্বৰ যিহেতু আহি আছে, আমি ভাৰতীয় মজদুৰ সংঘৰ আমাৰ নীতি আদৰ্শৰ যোগেদি আমি ৰাষ্ট্ৰীয় শ্ৰমিক দিৱস হিচাপে উদযাপন কৰোঁ আৰু সেইদিনাখনে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী ল'ম বুলি আমি সংকল্প কৰিছোঁ। ইয়াকে আমি অসমৰ জনগণক জনাব বিচাৰিছোঁ যেন ভাৰতীয় মজদুৰ সংঘৰ লগত আপোনালোকে যদি জড়িত হয়, এটা আপোনালোকে এই ভাৰতীয় মজদুৰ সংঘৰ পটভূমিত এটা ৰাষ্ট্ৰহিতৰ নীতি আদৰ্শৰে আপোনালোকে কাম কৰিবলৈ কাৰণে আগুৱাই যাবলৈ এটা সুযোগ পাব। যিহেতু আমি সদায় ৰাষ্ট্ৰৰ হিতৰ কথা আৰু উদ্যোগ হিতৰ কথা আৰু শ্ৰমিকৰ হিতৰ কথা আমি ভাবোঁ। যিহেতু ৰাষ্ট্ৰখন প্ৰথম, ৰাষ্ট্ৰখন থাকিলে আমাৰ উদ্যোগবিলাক থাকিব আৰু উদ্যোগ থাকিলে আমাৰ শ্ৰমিকবিলাকৰ হিত হ'ব। তো এই সংকল্পৰে আমি সদায় আগুৱাই যাম বুলি সংকল্প কৰিছোঁ আৰু ইয়াকে কৈ মই মোৰ চমু বক্তব্য সামৰণি নিশ্চিতি প্ৰদান কৰে যে আমি ৫০ টকা দিমেই, নহ'লে কিন্তু সম্পাদক ডাঙৰীয়া মই কৈছোঁ যিসকল আছে অৰুণাচলত যাব, তেখেতে 12:30 ট্ৰেইন আছে। सभी प्रदेश के बैठक में आए हुए कार्यकर्ता पदाधिकारी, हमारे राष्ट्रीय अधिवेशन के पश्चात, हमारे प्रादेशिक अधिवेशन के पश्चात ये जो है हमारी पहली कार्यसमिति हो गई है। इसमें बहुत सारे लोग नए हैं, तो हम लोग ट्रेड यूनियन के फील्ड में काम कर रहे हैं। तो हमारा उद्देश्य क्या है, और हमारे अलावा भी ट्रेड यूनियन के फील्ड में बहुत
तो प्रवचन में जिनको इंटरेस्ट होता था ऐसे बहुत कम लोग 10-5 लोग उनके प्रवचन में आते थे। तो चर्चा हुई भई कि प्रवचन में संख्या बहुत कम आती है, इस संख्या को প্ৰচাৰৰ কাৰণে সেইকাৰণে আমি ভাবিছোঁ যে AMS অসম্পৰ্কীয় এটা ফেচবুক গ্ৰুপ হ'ব লাগে আৰু এটা ৱেব পেজ হ'ব লাগে। গ্ৰুপ নহ'লে কি হ'ব, আমি যিমান পাৰি মানে আৰ্টিকেল কিছুমান দেখিব লাগিব, অসমীয়াতে লিখা, তাৰপিছত তামিল লিখে, ইছান লিখে, তাৰপিছত সুগণিত তেওঁলোকে মানে খুব মানে কি কয় বামুণ হিচাপে গণ্য কৰে। কাৰণ তেওঁ প্ৰথমতে যেতিয়া ইয়াতে ব্যৱহাৰটো কৰিছে প্ৰচাৰটো আমাৰ প্ৰচাৰৰ কাৰণে সেইকাৰণে আমি ভাবিছোঁ যে AMS অসম্পৰ্কীয় এটা ফেচবুক গ্ৰুপ হ'ব লাগে আৰু এটা ৱেব পেজ হ'ব লাগে। গ্ৰুপ নহ'লে কি হ'ব, আমি যিমান পাৰি মানে ইনভাইট কৰিব লাগিব।